ওম হ্রিং বগলামুখী সর্বদুষ্টনাং বাচং মুখং পদং স্তম্ভয় জিহ্বাং কিলয় বুদ্ধিং বিনাশায় হ্রিং ওম সাহা। আপুনি জানেনে কাইলৈ মানে 5th মে বগলামুখী জয়ন্তী। গতিকে কাইলৈৰ দিনটোত দেৱী বগলামুখীৰ আৰাধনা কৰক। আপুনি যদি কেছ মামলাত ভুগিছে, আপোনাৰ যদি শত্ৰু বৃদ্ধি পাই আছে, যদি আপোনাৰ মনত শান্তি নাই, তেনেহলে আপুনি দেৱী বগলামুখীৰ আৰাধনা কৰক। আৰু কাইলৈৰ দিনটোত আপুনি যদি দেৱী বগলা মন্দিৰ দৰ্শন কৰে, নতুবা গোটেই দিনটো বগলা দেৱীৰ মন্ত্ৰ চেণ্টিং কৰে, মানে মাতি থাকে। লগতে বগলা দেৱীয়ে কিন্তু পীত বস্ত্ৰ মানে হালধীয়া বস্ত্ৰ পচন্দ কৰে। বগলা দেৱীৰ প্ৰিয় কালাৰ হ'ল য়ালো কালাৰৰ কাপোৰ কানি পিন্ধক, হালধিৰ ফুট লগাওক। লগতে কাইলৈৰ দিনটোত আপুনি পীত ফল, তাৰমানে য়ালো কালাৰৰ ফ্ৰুটছ, য়ালো কালাৰৰ ফ্লাৱাৰ হালধীয়া বস্ত্ৰত বান্ধি বগলা দেৱীৰ মন্দিৰত আগবঢ়াওক, নতুবা দুখীয়াজনক আগবঢ়াওক। চাব অতি সোনকালে আপোনাৰ শত্ৰু নাশ হ'ব, কেছ মামলা মকদ্দমাৰ পৰা আপুনি ৰক্ষা পাব আৰু মনৰ শান্তি ঘূৰাই পাব। ধন্যবাদ, নমস্কাৰ।